পলিটেকনিক যিসকল ছাত্ৰীয়ে স্পট এডমিশ্যন ল'ব তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুব এটা ইম্পৰ্টেণ্ট ভিডিঅ' হ'ব। স্পট এডমিশ্যন ইতিমধ্যে যিটো নটিচ এইটো ইতিমধ্যে পাব্লিছ কৰিছে, যিটো মই আগত আলোচনা কৰিছিলোঁ। লগতে কোন কলেজত কোনদিনা কাউন্সেলিং হ'ব স্পটৰ, অৰ্থাৎ স্পট এডমিশ্যন কোন কলেজত কোনদিনা হ'ব, ৰেজিষ্টাৰ্ড আনৰেজিষ্টাৰ্ড কৰা কেণ্ডিডেটসকলৰ কাৰণে ইতিমধ্যে মই ভিডিঅ' আপলোড কৰি দিছোঁ। যদি আপোনালোকে চোৱা নাই তেনেহ'লে আপোনালোকে চাই ল'ব পাৰিব যে কোন কলেজত কোনদিনা এডমিশ্যন হ'ব স্পট, লগতে কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে, ৰুলছ ৰেগুলেশ্যন কি দিয়া আছে, সকলোখিনি আপোনালোকে চাব পাৰিব। তো এইটো ভিডিঅ'ত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকৰ ডকুমেণ্টছ সম্পৰ্কে, যে আপোনালোকে কি কি ডকুমেণ্টছ লৈ যাব লাগিব। কাৰণ আপোনালোকে ইয়াতে ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে নাইবা ডকুমেণ্ট যদি আপোনালোকে নাথাকে, যদি ভাবে যে পিছত এইটো ছাবমিট কৰিম, আপোনালোকে সেই সময়টো নাপাব। অৰ্থাৎ আপোনালোকে যিদিনে আপোনালোকে স্পট যাব সেইদিনে আপোনালোকৰ সকলোখিনি হৈ যাব, ডকুমেণ্টছ ভেৰিফিকেশ্যন, ফাইনেল এডমিশ্যন গোটেইখিনি একেলগে কিন্তু আপোনালোকৰ হৈ যাব। আপোনালোকে ব্লেক দিন নাইবা ডকুমেণ্টছ ভেৰিফিকেশ্যন কাৰণে কিন্তু আপোনালোকে পিছত আৰু সময় নাপাব। তো এদিনৰ ভিতৰতে যিহেতু সকলোখিনি হৈ যাব, সেইকাৰণে আপোনালোকে গোটেইখিনি নথি পত্ৰ আপোনালোকে ডকুমেণ্টছ লৈ যাব লাগিব। ইয়াতে চাওক কি কি ডকুমেণ্টছ লৈ যাব লাগিব। ইয়াতে চাওক যিখিনি ডকুমেণ্টছ ইয়াতে উল্লেখ কৰা আছে, এই ডকুমেণ্টছখিনিতো বহুতেই জানে, কিন্তু স্পটৰ কাৰণে এই ডকুমেণ্টছখিনিৰ উপৰিও আৰু এক্সট্ৰা কিছুমান ডকুমেণ্টৰ প্ৰয়োজন হয়, যিটো খুবেই দৰকাৰী হয়। আৰু সেইবিলাক যদি নাথাকে তেনেহ'লে কিন্তু আপোনাৰ যিটো এডমিশ্যন সেইটো ছিট পালেও কিন্তু কেঞ্চেল হৈ যাব। সেইকাৰণে আপোনালোকে অলপ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ অলপ মনোযোগেৰে চাব, যাতে আপোনালোকৰ এটা ষ্টেপো এটা ডকুমেণ্টটো আপোনাৰ যাতে ভুল নহয়, যাতে আপুনি এইটো থৈ নাযায়। আপুনি কিন্তু এইটো ভুল হ'লে কিন্তু আপোনাৰ ছিটটো কেঞ্চেল হৈ যাব, সম্ভাৱনা কিন্তু এইটো বেছি থাকিব। কাৰণ এইটো অৰিজিনেল ডকুমেণ্টছখিনি আপোনালোকে ছাবমিট কৰিবই লাগিব। আৰু আপোনালোকে জেৰক্স কপি আপোনালোকে ল'ব লাগিব, গোটেইকেইটা আপোনালোকে ইয়াৰ পৰা এটা এটাকৈ জেৰক্সো ল'ব লাগিব। তো গোটেইখিনি আপোনালোকে এতিয়া জনাম যে কি কি লাগিব। প্ৰথমে চাওক এজ এ আনৰিজাৰ্ভড সকলৰ কাৰণে কি কি ডকুমেণ্টছ লাগিব। ইয়াৰ পিছত জনাই আছোঁ SC OBC তেওঁলোকৰ কাৰণে কি কি লাগিব। এয়া চাওক প্ৰথম দিয়া আছে মেট্ৰিকৰ আপোনালোকে কি ল'ব লাগিব, এডমিট ল'ব লাগিব এজ প্ৰুফ হিচাপে। 2 নম্বৰত আপোনালোকে মেট্ৰিকৰ এডমিট মাৰ্কশ্বিট চাৰ্টিফিকেট এইটো আপোনালোকে লৈ যাব লাগিব। পাৰ্মানেণ্ট ৰেচিডেঞ্চ চাৰ্টিফিকেট PRC, যদি আপোনালোকে PRC নাই তেনেহ'লে আপোনালোকে এপ্লাই যিটো কৰিছে সেই ৰিচিপ্টটো লৈ যাব। এই ক্ষেত্ৰত আপোনালোকে ৰিচিপ্ট জমা দিলেও আপোনাৰ এলিজিবল হৈ যাব, এইটো আপোনালোকে ৰিজেক্ট নহয়। ইয়াৰ পিছত দিয়া আছে যে প্ৰভিজনেল এলটমেণ্ট, চাওক এইটো আপোনালোকৰ নাই, এইটো আপোনালোকে ল'ব নালাগে। ইয়াৰ পিছত চাওক নেক্সট দিয়া আছে যে এডিশ্যনেল কিছুমান দিয়া আছে, সেইটো আপোনালোকে ইয়াতে চালে গম পাই যাব, যিটো ৰিজাৰ্ভেশ্যনৰ কথা হয়। চাওক ৰিজাৰ্ভেশ্যন যিসকল SC ST P আৰু ST এইচ হয়, অৰ্থাৎ হিল আৰু এইচ হয়, দুয়োটা কাৰণে আছে, এই পি আছে, তো দুয়োটা কাৰণে আছে। তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। OBC MOBC তেওঁলোকৰ NCLটো লাগিব, এইটো কথা এইটো উল্লেখ আছে। এইটো লিখিছে কাষ্ট চাৰ্টিফিকেট উইথ NCL, তো দুয়োটা কিন্তু লাগি যাব। ইয়াৰ পিছত TGLCX TGLC কোচ ৰাজবংশী টাই আহোম ইত্যাদি কিন্তু দিয়া আছে। তেওঁলোকৰো কি লাগিব, কাষ্ট চাৰ্টিফিকেটটো লাগিবই, লগতে NCLটো লাগিব। চাওক NCLটো কিন্তু মেণ্ডেটৰী হয়, NCLটোৰ কোনো ৰিচিপ্ট নাইবা বিকল্প কোনো দিব নোৱাৰে, NCL চাৰ্টিফিকেটটো লাগিবই। চাওক যদি আপোনাৰ NCLটো নাথাকে তেনেহ'লে আপোনালোকে কি কৰিব, যদি NCLটো নাথাকে তেনেহ'লে আপুনি SC OBC যদি হয় তেনেহ'লে আপুনি SC OBC দিব নালাগে, ডাইৰেক্ট আপোনালোকে প্ৰত্যেককৈ কি দিব, আপোনালোকে আনৰিজাৰ্ভড দিব, অৰ্থাৎ জেনেৰেলত আপোনালোকে ফৰ্ম ফিল আপ কৰি দিব, আপোনালোকে জেনেৰেলত পাই যাব। জেনেৰেল কৰিলে আপোনালোকে NCL নাইবা কাষ্ট চাৰ্টিফিকেট এই দুটা এইবিলাকৰ আপোনাৰ প্ৰয়োজন নাই, অৰ্থাৎ জেনেৰেল হ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেট NCL এইবিলাকৰ প্ৰয়োজন নাই, আপোনাক এইটো দৰকাৰ নহ'ব। ইয়াৰ পিছত কি বিচাৰিছে চাওক, মৰাণ কমিটি তেওঁলোকৰ বাবে একেই কথা, তেওঁলোকৰ কি লাগিব, এইটো চাৰ্টিফিকেট লাগিব, NCL লাগিব। ইয়াৰ পিছত গ্ৰেণ্ড ছোৱান ডটাৰ যদি আপোনাৰ ফ্ৰীডম ফাইটাৰ আছে তেনেহ'লে সেইটো আপোনাৰ চাৰ্টিফিকেট লাগিব। এইবিলাকত ল'ৰা ছোৱালী নাই, খুবেই কম ল'ৰা ছোৱালী 2-4 জন। ইয়াৰ পিছত দিয়া আছে যিটো ৰিটায়াৰ্ড ডিফেন্স পাৰ্চন হয় তেনেহ'লে আপোনালোকৰ এইটো কি চাৰ্টিফিকেট লাগিব ফ্ৰম ডাইৰেক্ট ৰাজ্যিক সৈনিক যিটো বৰ্ড আছে তাৰ পৰা কিন্তু এইটো চাৰ্টিফিকেটটো হ'ব লাগিব। ইয়াৰ পিছত দিয়া আছে গ্ৰেণ্ড ৰিজন চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ী হয় তেনেহ'লে তেওঁলোকৰ কি লাগিব, PRCটো লাগিব। আৰু যিটো ছাৰ্ভিচ কৰি আছে চাৰ্টিফিকেট ৰিগাৰ্ডিং দ্য ছাৰ্ভিচ অফ ফাদাৰ মাদাৰ ফ্ৰম দ্য কনচাৰ্ণ অথৰিটি লোকেটেড ইন আছাম, তো তেওঁলোকৰ চাৰ্টিফিকেটটো লাগিব। কোৱা চাকৰি কিহৰ চাকৰি সেইটো কিন্তু এটা ছাৰ্ভিচৰ কিন্তু লাগিব, এটা চাৰ্টিফিকেট লাগিব। ইয়াৰ পিছত যদি ডিজিবিলিটি আছে অৰ্থাৎ PWD অৰ্থাৎ হেণ্ডিকেপ্ট যিটো আমি বিকলাংগ বুলি কওঁ, সেইটো যদি আছে তেনেহ'লে বিকলাংগৰ চাৰ্টিফিকেট লাগিব। আৰু এইটো কৰ্পৰেচন হ'ব লাগিব, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা কিন্তু এইটো ইছ্যু হ'ব লাগিব, তেতিয়াহ'লে কিন্তু এইটো এপ্ৰুভ হ'ব, নহ'লে এপ্ৰুভ নহ'ব।
EWS থাকিলে আপোনালোকে EWS সাৰ্টিফিকেট লাগিব, কিন্তু ভ্যালিড থাকিব লাগিব, অৰ্থাৎ 1 বছৰৰ ভিতৰত আপোনালোকে ওলাব লাগিব। টিউশ্যন ফিজ ৱেইভাৰ থাকিলে আপোনালোকে এইটো ৰেহাই পায়, এইটো এনুৱেল ইনকাম সাৰ্টিফিকেট আৰু আছে TSLC সাৰ্টিফিকেট। এইটো যদি আপোনালোক SCTE বৰ্ডৰ পৰা আছে তেনেহ'লে আপোনালোকে এইটো ৰিজাৰ্ভেশ্যন পাই যাব। তো সব এইখিনি কিন্তু হৈ গ'ল। এইখিনি কিন্তু সকলো বস্তুৱে জানেই যে কি ডকুমেণ্টছ লৈ যাব লাগিব। সব ইয়াৰ উপৰি কি লাগিব সেইখিনি মই আপোনালোকক দেখুৱাই আছোঁ। আপুনি যিটো অনলাইন এপ্লাই কৰিছিলে, যিটো প্ৰিণ্ট আউট ফৰ্ম ওলাইছিলে, সেই ফৰ্মটো আপোনালোকে লৈ যাব লাগিব। আপোনালোকে জেৰক্স কপি লৈ যাব, গোটেইখিনি আপোনালোকে অৰিজিনেল আৰু এটাকৈ আপোনালোকে জেৰক্স লৈ যাব লাগিব। চ' ইয়াৰ পিছত কি বিচাৰিছে যে আপোনালোকৰ ফটো লাগিব। তো আপোনালোকে 5 কপি আপোনালোকে ফটো লৈ যাব। আইডেণ্টি প্ৰুফ আপোনালোকে ল'ব লাগিব। এইটো আপোনালোকে অৰিজিনেল আৰু জেৰক্স দুয়োটাই লাগিব। যেনেকুৱা আপোনাৰ আধাৰ কাৰ্ড, ভোটাৰ আইডিটো আপোনালোকৰ বহুতৰে হোৱা নাই, কাৰণ আপোনালোকৰ 18 বছৰে হোৱা নাই। তো আপোনালোকে আধাৰ কাৰ্ড, পেন কাৰ্ডটো যদি কিছুমানৰ হৈ গৈছে মাইনৰ পেন কাৰ্ড লৈ যাব। লগতে দেউতাকৰ আধাৰ কাৰ্ড, ভোটাৰ আইডি, পেন কাৰ্ডটো আপোনালোকে লৈ যাব লাগিব। চ' এইখিনিৰ উপৰিও আৰু কিছুমান আপোনালোকৰ ডকুমেণ্টছ লাগিব। যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, অৰ্থাৎ তেওঁলোকে সমাজ পৰ্টেলৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰা নাই, কিন্তু তেওঁলোকে কি লৈ যাব লাগিব, তেওঁলোকৰ মেট্ৰিকৰ অল ডকুমেণ্টছখিনি লৈ যাব লাগিব। লগতে যদি হায়াৰ ছেকেণ্ডেৰী কৰিছে, হায়াৰ ছেকেণ্ডেৰী লৈ যাব লাগিব। তেওঁলোকে আইডেণ্টি প্ৰুফ হিচাপে আপোনালোকে যিটো দিব বিচাৰে সেইটো লাগিব। অৰ্থাৎ অনলাইন কৰোঁতে যিখিনি ডকুমেণ্টছ লাগিছিল সেইখিনি ডকুমেণ্টছ তেওঁলোকে লৈ যাব লাগিব। তেওঁলোকৰ ইমেইল ID, মোবাইল নাম্বাৰ এইকেইটা তেওঁলোকে তাতে দিব লাগিব। আনৰেজিষ্টাৰ্ড যিসকল আছে তেওঁলোকৰ ইনকাম সাৰ্টিফিকেট যদি আছে, ইনকাম সাৰ্টিফিকেটটো লৈ যাব লাগিব। তো এইখিনি আছিলে মূল ইয়াতে ডকুমেণ্টছ লিষ্ট নাইবা তেওঁলোকৰ প্ৰয়োজনীয় নথিপত্ৰ। ইয়াৰ পিছত বহুতে কৈ আছে, দুই এজনেও কয় এইটো যে এণ্টি ৰেগিংখন আমি লৈ যাব লাগিব নেকি। চাওক, এণ্টি ৰেগিংটো আপোনালোকে এতিয়া ওলাব নালাগে। চাওক, এণ্টি ৰেগিং ওলালে যদি আপুনি ছিটটো নাপায়, সেই কলেজ যদি আপুনি ছিটটো নাপায়, তেনেহ'লে আপোনাৰ সেই এণ্টি ৰেগিংখন আকৌ আপোনাক কি কৰিব লাগিব, সেইটো পেলাই দিব লাগিব। সেইকাৰণে আপোনালোকে এণ্টি ৰেগিংটো এতিয়া নিদিলেও সম্ভৱ হৈ যাব। আপোনালোকে যেতিয়া এডমিশ্যনটো কনফাৰ্ম হৈ যাব, তাৰপিছত আপোনালোকে এই যিটো এণ্টি ৰেগিং আছে সেইটো আপোনালোকে তাত কলেজত ছাবমিট কৰি দিলেই হৈ যাব। কলেজৰ কাৰণে, হোষ্টেলৰ কাৰণে এইটো আপোনালোকে বেলেগকৈ আপোনালোকে এইটো বনাই পিনে আপোনালোকে ছাবমিট কৰি দিলেই হৈ যাব। এইটো ইমান মেজৰিটি নহয়, পিছত জমা দিলেও হৈ যাব। তো আশা কৰোঁ আপোনালোকে গোটেইখিনি বুজি পাইছে কি ডকুমেণ্টছ লাগিব। এইখিনি আপোনালোকৰ ডকুমেণ্টছ লৈ গ'লে আপোনালোকৰ যিটো ভেৰিফিকেশ্যন আছে, অৰ্থাৎ ছিট পোৱাৰ পিছত যিটো ভেৰিফিকেশ্যন কৰিব, সেইখিনি আপোনালোকৰ সম্পূৰ্ণ হৈ যাব।